নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে অসম বন বিভাগত এটা চাকৰি ল'ম বুলি ভাবি আছিল তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ যিটো বেটেলিয়ান আছে AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ তাৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হয় আৰু আপোনালোকৰ যিটো AFPFৰ ফিজিকেল টেষ্টত চিনাপ থাকে নেকি। বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহ কমেণ্ট কৰি সুধি আছিল। এই ভিডিঅ'টোত আপোনালোকক সকলোখিনি কথা জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত যি 450টা পদ মুকলি হৈছিল, সেইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ তাত টোটেল ষ্টেপ থাকে 3টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট, ছেকেণ্ড ষ্টেপ হৈছে ৰিটেন টেষ্ট আৰু একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো বেটেলিয়ান AFPF আৰু অসম আৰক্ষীৰ যিটো UB চিলেকশ্যন প্ৰচেছটো ছেম হয়। এতিয়া আপোনালোকৰ AFPFৰ চিলেকশ্যন প্ৰচেছৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট। ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে, য'ত ৰানিং আৰু লং জাম্প। ৰানিংটো ল'ৰাসকলে 3200 মিটাৰ আৰু ছোৱালীসকলে 1600 মিটাৰ দৌৰিব লাগে। তাৰপিছত যিটো লং জাম্প, সেই লং জাম্পটো ল'ৰাসকলে 16.5 ফুট মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। এতিয়া আপোনালোকৰ বহুতে যিটো কথা সুধি আছিল যে AFPFৰ ফিজিকেল টেষ্টত চিনাপ থাকে নেকি। AFPFৰ ফিজিকেল টেষ্টত কোনো ধৰণৰ চিনাপ নাথাকে। AFPFৰ যিটো ফিজিকেল টেষ্ট হয়, ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প। ৰানিঙত থাকে 20 মাৰ্ক আৰু লং জাম্পত থাকে 20 মাৰ্ক। আপোনালোকৰ প্ৰথম যিটো ফিজিকেল টেষ্ট হ'ব, সেই ফিজিকেল টেষ্টৰ পৰা যিখিনি ৰিটেন টেষ্ট বুলি মাতিব, এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ মাতিব আৰু আপোনালোকৰ যিটো কাট অফ মাৰিব সেই কাট অফটো 40ৰ পৰা মাৰিব। মানে আপোনালোকৰ 20-20-40-40ৰ ওপৰত আপোনালোকৰ বেছ কৰি কাট অফ মাৰিব। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টটো অসম আৰক্ষী AB UB যেনেকৈ হয় ছেম হয়। আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন আহে, প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্ককৈ টোটেল কুৱেশ্যন আহে 100 আৰু টোটেল মাৰ্ক থাকে 50। এতিয়া আপোনালোকৰ যিটো পৰীক্ষা হয়, পৰীক্ষাটো কোনো ধৰণৰ নিগেটিভ মাৰ্ক থাকে। তাৰপিছত আপোনালোকৰ একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক। আপোনালোকৰ AFPFৰ যিটো চিলেকশ্যন প্ৰচেছ তাত 3টা ষ্টেপ থাকে, ফিজিকেল টেষ্টত 40, ৰিটেন টেষ্টত 50 আৰু অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক। গতিকে যিসকলে AFPFত আহিম বুলি ভাবি আছে তেওঁলোকে কোনো ধৰণৰ চিনেমা প্ৰেক্টিছ কৰিব নালাগে। আপোনালোকে মাত্ৰ ভালদৰে ৰানিং আৰু লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক। এতিয়া আপোনালোকৰ যিটো বেটেলিয়ান AFPFত আপোনালোকৰ যিখিনি সুবিধা সেইখিনি অসম আৰক্ষী AB যিখিনি সুবিধা ছেম হয়। আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত হওক বা ডিউটিসমূহ প্ৰায় আপোনালোকৰ একেই হয়। আপোনালোকৰ হাথিয়াৰৰ ক্ষেত্ৰতো একেই হয়। আগতে আপোনালোকৰ AFPFত আজিকালি যিসমূহ অত্যাধুনিক হাথিয়াৰ আহিছে সেইখিনি নাছিল, কিন্তু এতিয়া আপোনালোকৰ সেইখিনি হাথিয়াৰো আহি গৈছে। আপোনালোকৰ ঘাতক হওক, AK-47 হওক বা আপোনালোকৰ যিমানখিনি অত্যাধুনিক হাথিয়াৰ আছে সকলোখিনি AFPFত আহি গৈছে। গতিকে আপুনি যদি অসম আৰক্ষী ABত যাম বুলি ভাবি আছে তেতিয়াহ'লে আপুনি যদি অসম বন বিভাগৰ AFPFত আহে একেখিনি সুবিধা পাব আৰু আপোনাৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিব পাৰিব। ধন্যবাদ।